সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম পৰমাণুৰ গঠন অধ্যায়ৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত চতুৰ্থ অধ্যায় পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ দ্য এটম অধ্যায়ৰ চতুৰ্থ খণ্ডৰ ভিডিঅ', য'ত আমি আলোচনা কৰিম পাৰমাণৱিক সংখ্যা বা ক্ৰমাংক, ভৰ সংখ্যা বা ভৰ ক্ৰমাংক, সমস্থানিক আৰু সমভাৰী। ঠিক আছে, কনচেপ্ট ভিডিঅ'ৰ ক্ষেত্ৰত চতুৰ্থ অধ্যায়ৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰম ষ্ট্ৰাকচাৰ অফ দ্য এটম পৰমাণুৰ গঠন এইটো হ'ব অন্তিম খণ্ডৰ ভিডিঅ'। ইয়াৰ পিছত যদি আমি প্ৰশ্নাৱলী আলোচনা কৰোঁ সেইটো পিছৰ কথা, কিন্তু যদি তোমালোকে আটাইবোৰ ভিডিঅ' যিমানকেইটা ভিডিঅ' আপলোড দিয়া আছে চেনেলটোত চাইছা আৰু ভালদৰে বুজিবলৈ যত্ন কৰিছা, প্ৰথমৰ পৰা শেষলৈ চাইছা, পাৰ্ট 1, 2, 3 আৰু 4 এতিয়া আপলোড কৰিম। ঠিক আছে, তেনেহ'লে যিমানেই কঠিন প্ৰশ্ন নহওক কিয় অধ্যায়টোৰ পৰা তোমালোকে নিশ্চয় কৰিব পাৰিবা, অসুবিধা নাই। ঠিক আছে, নিজেই কৰিব পাৰিবা, কিন্তু কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব, স্পষ্ট হ'ব লাগিব। যিকে নহওক, প্ৰথমে এইখিনি টপিক মানে বাকী আছে এইটো অধ্যায়ত, সেইখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ যত্ন কৰিম। যিকে নহওক, পোনপ্ৰথমে আমি লৈছোঁ পাৰমাণৱিক সংখ্যা। ঠিক আছে, পাৰমাণৱিক সংখ্যা লৈছোঁ। প্ৰথমে আমি কি জানিব লাগিব? পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যা বা আমি ক'ব পাৰোঁ পৰমাণু ক্ৰমাংক। পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক। পৰমাণু ক্ৰমাংক এটমিক নাম্বাৰ, ইংৰাজীত এটমিক নাম্বাৰ। ঠিক আছে, এটমিক নাম্বাৰ। পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক মানে কি, আমি এইটো জানিব লাগিব। আমি জানো, ইতিমধ্যে আমি জানিব পাৰিছোঁ। ঠিক আছে, বিভিন্ন আৰ্হিৰ পৰা আৰু নীল বৰৰ আৰ্হিৰ পৰা, ৰাডাৰ পৰা আৰ্হিৰ পৰা কি জানিব পাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত চাৰ্ডউইকে যে নিউট্ৰন আৱিষ্কাৰ কৰিলে, তাৰ পৰা আমি কি জানিব পাৰোঁ? কেৱল হাইড্ৰজেনৰ বাহিৰে হাইড্ৰজেনত কেৱল এটম থাকে। নিউক্লিয়াছ, পৰমাণুৰ যি কেন্দ্ৰ থাকে, যাক আমি কওঁ নিউক্লিয়াছ, কেন্দ্ৰটোত কি থাকে? প্ৰটন আৰু নিউট্ৰন নামৰ দুই প্ৰকাৰৰ বা দুবিধ উপপাৰমাণৱিক কণা। প্ৰটন হৈছে আমাৰ ধনাত্মক আধানযুক্ত উপপাৰমাণৱিক কণা আৰু নিউট্ৰন হৈছে আমাৰ আধানবিহীন উপপাৰমাণৱিক কণা। গতিকে প্ৰটন আৰু নিউট্ৰন কি হৈ থাকে? পৰমাণুৰ কেন্দ্ৰ বা নিউক্লিয়াছত কি হৈ থাকে? থূপ খাই থাকে। আৰু ইয়াৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত, বৃত্তাকাৰ কক্ষপথত নিৰ্দিষ্ট অনুমোদিত কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ অৰ্থাৎ ঋণাত্মক আধানবোৰ কি হৈ থাকে? প্ৰদক্ষিণ কৰি থাকে। এতিয়া যেতিয়া পাৰমাণৱিক সংখ্যা কোনো এটা পৰমাণুৰ ক্ষেত্ৰৰ কথা ধৰি ল'লোঁ আমি, নাইট্ৰজেন, কেপিটেল এন হৈছে নাইট্ৰজেনৰ সংকেত, কেপিটেল এন নাইট্ৰজেন আমি লৈছোঁ। ঠিক আছে, গতিকে নাইট্ৰজেন ল'লে নাইট্ৰজেনৰ কি থাকিব? এটা পৰমাণুৰ এটা কেন্দ্ৰ থাকিব। নাইট্ৰজেন পৰমাণুৰ কেন্দ্ৰটোত কি থাকিব? প্ৰটনৰ সংখ্যা অৰ্থাৎ ধনাত্মক আধান আৰু নিউট্ৰন অৰ্থাৎ আধানবিহীন উপপাৰমাণৱিক কণা নিহিত হৈ থাকিব, থূপ খাই থাকিব। আৰু পৰমাণুটোৰ ভৰ নিউক্লিয়াছত থূপ খাই থাকে, আমি জানো। ঠিক আছে, আৰু ইয়াৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথ, বৃত্তাকাৰ কক্ষপথত বা যিয়ে আকাৰ নাথাকক কিয়, কিছুমান নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ প্ৰদক্ষিণ কৰি থাকিব বা নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব। ঠিক আছে, এতিয়া পাৰমাণৱিক সংখ্যাই কি বুজায়? এই যে নাইট্ৰজেনৰ নিউক্লিয়াছত প্ৰটন আছে, প্ৰটনৰ মুঠ কিমান সংখ্যা আছে? প্ৰটনৰ মুঠ সংখ্যা কিমান? ঠিক আছে, প্ৰটনৰ মুঠ সংখ্যা। চমুকৈ ক'বলৈ গ'লে পৰমাণৱিক সংখ্যা, পৰমাণু এটাৰ পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক হৈছে পৰমাণুটোৰ নিউক্লিয়াছত থকা মুঠ প্ৰটনৰ সংখ্যা। টোটেল নাম্বাৰ অফ প্ৰটন। এটমিক নাম্বাৰ ইজ নাথিং বাট দ্য টোটেল নাম্বাৰ অফ প্ৰটন ইন দ্য নিউক্লিয়াছ অফ এন এটম। ঠিক আছে, মুঠ প্ৰটনৰ সংখ্যা। মুঠ প্ৰটনৰ সংখ্যাই হৈছে পৰমাণু এটাৰ কেন্দ্ৰত থকা মুঠ প্ৰটনৰ সংখ্যাই হৈছে সেই পৰমাণুটোৰ ক্ষেত্ৰত পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক, এটমিক নাম্বাৰ। ঠিক আছে, তাহলে নাইট্ৰজেনৰ ক্ষেত্ৰত এটমিক নাম্বাৰ কিমান হ'ব? ইয়াত
প্ৰটনৰ সংখ্যা আছে 7 ঠিক আছে 7 7টা প্ৰটন আছে নাইট্ৰজেন পৰমাণুত কিমানটা প্ৰটন থাকে এটা পৰমাণুৰ ক্ষেত্ৰত কৈছো ঠিক আছে এটা পৰমাণুত নাইট্ৰজেনৰ এটা পৰমাণুত 7টা প্ৰটন থাকে গতিকে আমি ক'ব পাৰো যে নাইট্ৰজেনৰ যি পাৰমাণবিক ক্ৰমাংক আমি কি পাৰো নাইট্ৰজেনৰ যি পৰমাণু ক্ৰমাংক বা পাৰমাণবিক ভৰ পৰমাণু ক্ৰমাংক বা আমি ক'ব পাৰো পাৰমাণবিক ভৰ নহয় সংখ্যা পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক এটমিক নাম্বাৰ ঠিক আছে ভৰ হৈছে বেলেগ আলোচনা কৰিম এটমিক নাম্বাৰ মানে কি ক্ৰমাংক সংখ্যা হৈছে আমাৰ কি হ'ব 7 অৰ্থাৎ নাইট্ৰজেন পৰমাণুটোত কি থাকে প্ৰটনৰ সংখ্যা এটা নাইট্ৰজেন পৰমাণুত 7টা প্ৰটন থাকে ঠিক আছে এই পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা ক্যাপিটেল Z এৰে সূচোৱা হয় ক্যাপিটেল Z এৰে নিৰ্দেশ কৰা হয় গতিকে নাইট্ৰজেনৰ ক্ষেত্ৰত আমি কি পাম Z = 7 পাম বেলেগ পৰমাণু যদি এটা আমি লওঁ কথা নিয়ন লৈছো নিয়নৰ ক্ষেত্ৰত আমি কি পাম 10 পাম নিয়নৰ নিউক্লিয়াছত 10টা কি থাকে প্ৰটন থাকে 10টা প্ৰটন থাকে গতিকে আমি নিয়নৰ ক্ষেত্ৰত কি পাম Z = 10 পাম ঠিক আছে ঠিক তেনেদৰে ম্যাগনেসিয়াম যদি ল ম্যাগনেসিয়ামের ক্ষেত্ৰত আমি কি পাম Z অর্থাৎ পরমাণু ক্রমাঙ্ক বা পারমাণবিক সংখ্যা এটমিক নাম্বার Z = 12 পাম ইয়াৰ অৰ্থ হইটি যে ম্যাগনেসিয়ামৰ যি পরমাণু আছে এটা ম্যাগনেসিয়াম পরমাণু যদি লও তাৰ নিউক্লিয়াছত কি আছে আমাৰ 12টা প্ৰটন আছে 12টা কি আছে প্ৰটন আছে অৰ্থাৎ ধনাত্মক আধানযুক্ত উপপাৰমাণবিক কণা আছে ম্যাগনেসিয়ামৰ 12টা আছে ঠিক তেনেদৰে যদি আমি আৰু ক্যালসিয়ামৰ ক্ষেত্ৰত বিবেচনা কৰো তেনেহলে ক্যালসিয়ামৰ আমি প্ৰটনৰ সংখ্যা পাম এটা ক্যালসিয়াম পৰমাণুত ক্যালসিয়ামৰ যি প্ৰটনৰ সংখ্যা পাম 20টা প্ৰটন থাকে 20টা প্ৰটন গতিকে ক্যালসিয়ামৰ ক্ষেত্ৰত আমি কি পাম ক্যালসিয়ামৰ পাৰমাণবিক সংখ্যা বা পাৰমাণবিক ক্ৰমাংক Z = 20 পাম এতিয়া আৰু এটা কথা মনত ৰাখিবলগীয়া আছে নাম্বাৰ অফ প্ৰটন অর্থাৎ প্রটনের সংখ্যা পরমাণু এটার ক্ষেত্ৰত নাম্বার অফ প্রটন = নাম্বার অফ ইলেকট্রন ইলেকট্রন আর প্রটনের সংখ্যা সমান আধান বেলেগ হ'ব পাৰে ঠিক আছে ভৰ বেলেগ হ'ব পাৰে কিন্তু আধান বেলেগ মানে কি প্রটন হৈছে ধনাত্মকভাৱে আহিত ইলেকট্রন হৈছে ঋণাত্মকভাৱে আহিত যিকেই নহওক কিন্তু পরমাণু এটাত প্রটনৰ সংখ্যা আৰু নাম্বার অফ প্রটন এন্ড নাম্বার অফ ইলেকট্রন কি হয় প্রটনৰ সংখ্যা আৰু ইলেকট্রনৰ সংখ্যা সদায় সমান থাকে সেই কাৰণে আমি পাৰমাণবিক সংখ্যা বা ক্ৰমাংক অৰ্থাৎ জেডৰ পৰা আমি এটা পৰমাণুত থকা মৌল এটাৰ পৰমাণুত থকা ইলেক্ট্ৰনৰ সংখ্যাও গম পাওঁ ধৰা হল ফৰ এক্সাম্পল আমি লৈছো ম্যাগনেসিয়ামে লৈছো আমি Mg হৈছে ম্যাগনেসিয়ামৰ সংকেত ৰাসায়নিক এটো মৌলৰ সংকেত থাকে জানিব লাগে তোমালোকে ঠিক আছে আমি আলোচনা কৰিছো আগৰ ভিডিও এটা আছে অণু আৰু পৰমাণু তাত হয়তো আলোচনা কৰিছে এইবোৰ বিষয় সংকেতবোৰ সকলোখিনি ইলেক্ট্ৰন ফটচিত্ৰ যিকি নাথাকক প্ৰতিখিনি কথা আলোচনা কৰা হৈছে আয়নীয় বা সহযোগ বাকিবোৰ কনসেপ্ট ভিডিও আমাৰ চেনেলত আপলোড কৰা আছে আগতে আপলোড কৰা আছিল মানে অধ্যায়ৰ চেপ্টাৰ নেম ওয়াইজ নহয় কিন্তু কনসেপ্ট হিচাপে আপলোড কৰা আছে তো Z = 12 ঠিক আছে ম্যাগনেসিয়ামের ক্ষেত্রে আমি Z = 12 পাম ইয়াৰ অৰ্থ এই যে ম্যাগনেসিয়ামৰ যি আমি কি পাও ম্যাগনেসিয়ামের ক্ষেত্রে যে নিউক্লিয়াস পাও পরমাণুর কেন্দ্র পাও নিউক্লিয়াসত কি থাকে 12টা প্রটন থাকে ঠিক আছে আৰু লগতে ইয়াৰ চাৰিওফালে যি কক্ষপথ থাকে কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ইলেক্ট্ৰনৰ সংখ্যাও আমি কি পাম 12 পাম গতিকে 12টা প্ৰটন আৰু 12টা ইলেক্ট্ৰনৰ সংখ্যাও 12টা পাম গতিকে পৰমাণু ক্ৰমাংকৰ পৰা আমি ইলেক্ট্ৰনৰ সংখ্যা পাব পাৰো কাৰণ যেহেতু ইলেক্ট্ৰনৰ সংখ্যাৰ প্ৰটনৰ সংখ্যা সমান ঠিক আছে আৰু এই ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা আমি কি কৰো ইলেক্ট্ৰন যি ইলেক্ট্ৰনীয় বিন্যাস আমি উলিয়াও অৰ্থাৎ ইয়াৰ বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব প্ৰথমটো কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব ম্যাগনেসিয়ামকে আমি উদাহৰণ হিচাপে লৈছো ম্যাগনেসিয়ামৰ ক্ষেত্ৰত Z = 12 ইয়াৰ অৰ্থ হৈছে যে প্ৰটনৰ সংখ্যা 12 অৰ্থাৎ ইয়াৰ পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা হৈছে 12 গতিকে ইলেক্ট্ৰনৰ সংখ্যা আমি পাম ইয়াৰ ক্ষেত্ৰত ইৰ সংখ্যাও 12টা পাম গতিকে প্ৰথমটো নিউক্লিয়াস ধৰা হল ম্যাগনেসিয়ামৰ নিউক্লিয়াস প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন থাকিব দুটাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে দ্বিতীয়টো কক্ষত কিটা থাকিব 8টা থাকিব গতিকে 8টা ক্যাপাসিটি আছে যেটা 8টা থাকিব টুৱাইস এন স্কয়াৰ বৰ আৰু বৰিৰ আচনিৰ পৰা আমি জানো টুৱাইস এন স্কয়াৰ গতিকে 2 8 10 আৰু বাকি থাকিল দুটা একেবাৰে বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন থাকিব ম্যাগনেসিয়ামৰ ক্ষেত্ৰত একেবাৰে বহিৰতম কক্ষত বাকি দুটা ইলেক্ট্ৰন হুমাই থাকিব ঠিক আছে
গতিকে আমি পৰমাণু ক্ৰমাংকৰ পৰাই ইলেক্ট্ৰনৰ সংখ্যাও পাওঁ প্ৰটনৰ সংখ্যাটো জানোৱে প্ৰটনৰ লগতে ইলেক্ট্ৰনৰ সংখ্যা পাওঁ আৰু ইলেক্ট্ৰনৰ বিন্যাস আৰু আমি ইলেক্ট্ৰনৰ বিন্যাস অৰ্থাৎ কোনটো কক্ষত কোন কেইটা ইলেক্ট্ৰন থাকে ইত্যাদি বিষয়বোৰ যোজ্যতাও আমি জানিব পাৰোঁ ঠিক আছে যোজ্যতাও আমি ইয়াৰ পৰা জানিব পাৰোঁ গতিকে পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা হৈছে এক গুৰুত্বপূৰ্ণ বিষয় মৌল এটাৰ ক্ষেত্ৰত গতিকে আকৌ কৈছোঁ পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক হৈছে কোনো এটা মৌলৰ পৰমাণুৰ নিউক্লিয়াছত বা কেন্দ্ৰত থকা মুঠ প্ৰটনৰ সংখ্যা নাম্বাৰ অফ টোটেল নাম্বাৰ অফ প্ৰটন যাক কোৱা হয় পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক আৰু পৰমাণু প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা যিহেতু সমান গতিকে আমি প্ৰটনৰ সংখ্যা পৰা আমি ইলেক্ট্ৰনৰ সংখ্যা পাওঁ পৰমাণু ক্ৰমাংকক কেপিটেল জেডেৰে নিৰ্দেশ কৰা হয় জেড ঠিক আছে যেনে অক্সিজেনৰ ক্ষেত্ৰত জেড ইকুৱেল টু কিমান পাম অক্সিজেনৰ পৰমাণু ক্ৰমাংক কিমান 8 গতিকে z ইকুৱেল টু 8 ইয়াৰ অৰ্থ যে অক্সিজেনৰ যি পৰমাণু পাম তেনেকৈ ওৰ যি পৰমাণু তাৰ নিউক্লিয়াছত প্ৰটন আছে কিমানটা প্ৰটন আছে 8টা প্ৰটন থাকিব ঠিক আছে নিউট্ৰন কিমান আছে এইটো পিছৰ কথা কিন্তু 8টা প্ৰটন আছে আৰু ইলেক্ট্ৰনৰ সংখ্যাও 8টা পাম আমি ইলেক্ট্ৰনৰ সংখ্যাও 8টা পাম 8টা ইলেক্ট্ৰন যেহেতু প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান ঠিক আছে এতিয়া আমি আহিম ভৰ সংখ্যা মানে কি আমি এতিয়া পালো এটমিক নাম্বাৰ এতিয়া আমি এটমিক মাস বা মাস নাম্বাৰ এটমিক মাস আৰু মাস নাম্বাৰ ঠিক আছে এইখিনি আলোচনা কৰিম নেক্সট পেজত ঠিক এতিয়া আমি আলোচনা কৰিম ভৰ সংখ্যা পৰমাণুৰ ভৰ সংখ্যা মানে কি ভৰ সংখ্যা বা পাৰমাণবিক ভৰ সংখ্যা পাৰমাণবিক ভৰ হয় আমাৰ ভৰ সংখ্যা যাক আমি ক'ব পাৰোঁ এটমিক মাস নাম্বাৰ এটমিক মাস আর মাস নাম্বার পারমাণবিক ভর বা ভর সংখ্যা মাস নাম্বার ভর সংখ্যা নতুবা আমি ক'ব পাৰোঁ ভৰ ক্ৰমাংক আমি কি ক'ব পাৰোঁ ভৰ ক্ৰমাংক বুলিও ক'ব পাৰোঁ ভৰ ক্ৰমাংক ভৰ সংখ্যা বা ভৰ ক্ৰমাংক মানে কি এতিয়া আমি জানিব লাগিব ঠিক আছে আমি অলপ আগতে কি জানিলোঁ এটমিক নাম্বাৰ অৰ্থাৎ পৰমাণু ক্ৰমাংক বা অণু সংখ্যা এতিয়া আমি জানিম ভৰ সংখ্যা বা ভৰ ক্ৰমাংক এতিয়া আমি জানো পৰমাণু এটাৰ নিউক্লিয়াছত কি থাকে টোটেল নাম্বাৰ অফ প্ৰটন কিমান প্ৰটন আৰু নিউট্ৰন থাকে প্ৰটন আৰু নিউট্ৰন কি হৈ থাকে প্ৰটন প্লাছ নিউট্ৰন পি প্লাছ এন প্ৰটন প্লাছ নিউট্ৰন পৰমাণু এটাৰ কেন্দ্ৰত থূপ খাই থাকে আৰু আমি ইতিমধ্যে জানিব পাৰিছোঁ যে পৰমাণু এটাৰ ভৰ কি হৈ থাকে পৰমাণু এটাৰ ভৰ তাৰ নিউক্লিয়াছ ঠিক আছে পৰমাণু যিকোনো এটা পৰমাণু লৈছোঁ এনেকৈ পৰমাণু এটা লৈছোঁ ঠিক আছে এই পৰমাণুটো লৈ ইয়াৰ ভৰ ক'ত থূপ খাই থাকিব নিউক্লিয়াছ এন ফৰ নিউক্লিয়াছ ধৰিছোঁ আমি নিউক্লিয়াছত কি আছে প্ৰটন আছে লগতে প্ৰটন প্লাছ কি আছে প্ৰটনবোৰ হৈছে ধনাত্মক আধানযুক্ত কণিকা উপপাৰমাণৱিক কণা আৰু নিউট্ৰনবোৰ আধানবিহীন এই দুটা যদি আমি যোগ কৰি দিওঁ অৰ্থাৎ প্ৰটন আৰু নিউট্ৰনৰ ভৰ একেলগে কি হয় একেলগে আমাৰ নিউট্ৰন আৰু প্ৰটনবোৰ একেলগে পৰমাণুৰ নিউক্লিয়াছত অৰ্থাৎ পৰমাণুৰ কেন্দ্ৰত থূপ খাই থাকে অৰ্থাৎ পৰমাণু এটাৰ ভৰ আমি জানো নিউক্লিয়াছটোত থূপ খাই থাকে গতিকে পৰমাণু এটাৰ যদি ভৰ যদি আমি জানিব লাগে তেনেহ'লে প্ৰটনৰ ভৰ আৰু নিউট্ৰনৰ ভৰ আমি যোগ কৰি দিব লাগিব অৰ্থাৎ একেলগ কৰিব লাগিব তেনেহ'লে গোটেই পৰমাণুটোৰ ভৰ আমি পাই যাম গতিকে ভৰ সংখ্যা বা ভৰ ক্ৰমাংক মানে একোৱে নহয় মানে কি মৌল এটাৰ পৰমাণুৰ কেন্দ্ৰত কি প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাক বুজোৱা হয় প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক বুজোৱা হয় ভৰ সংখ্যা ইয়াত ভৰ কোৱা নাই ভৰ সংখ্যা কৈছে গতিকে প্ৰটন কিমানটা আছে আৰু নিউট্ৰন কিমানটা আছে সেইটো যদি আমি জানিব পাৰোঁ পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক মানে কি আছিল জেড আছিল অৰ্থাৎ প্ৰটনৰ সংখ্যা আছিল কিন্তু ভৰ সংখ্যা বা ভৰ ক্ৰমাংক কোৱাৰ লগে লগে কেৱল প্ৰটনৰ সংখ্যাই নহয় প্ৰটনৰ লগত যে নিউট্ৰন থাকে নিউট্ৰনৰ সংখ্যা বুজাব কেৱল হাইড্ৰজেনৰ বাদে হাইড্ৰজেনতো নিউট্ৰন নাথাকে গতিকে তাতো প্ৰটনৰ সংখ্যাই বুজাব ঠিক আছে এতিয়া ভৰ ক্ৰমাংক বা ভৰ সংখ্যাক কেপিটেল এৰে বুজোৱা হয় ঠিক আছে কেপিটেল এৰে বুজোৱা হয় সাপোজ আমি ধৰি লৈছোঁ অক্সিজেন এইটো অক্সিজেন লৈছোঁ অক্সিজেন ঠিক আছে অক্সিজেন পৰমাণুত কিমানটা প্ৰটন থাকে জেড থাকে আমি জানো 8টা থাকে 8টা ঠিক আছে প্ৰটনৰ সংখ্যা 8টা জেড ইকুৱেল টু 8 মানে কি ইয়াত প্ৰটনৰ সংখ্যা অক্সিজেন পৰমাণুত প্ৰটনৰ সংখ্যা কিমান প্ৰটনৰ সংখ্যা 8 লগতে কি থাকে ইয়াত নিউট্ৰনৰ সংখ্যা 8টা থাকে গতিকে
Z প্লাছ n অৰ্থাৎ প্ৰটন সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা আমি যোগ কৰিলে কি পাম 8 যোগ 8 ঠিক আছে সমান সমান কি পাম 8 যোগ 8 সমান 16 পাম গতিকে 16 এই 16 হ'ব অক্সিজেনৰ ক্ষেত্ৰত আমাৰ এটমিক মাছ নাম্বাৰ এটমিক মাছ or mass number যাক 16 U বুলি লিখা হয় U for unit 16 ইউনিট মলাৰ ভৰ হিচাপে আমি ল'ব পাৰোঁ গ্ৰাম পাৰ মল 16 গ্ৰাম পাৰ মল এটা অক্সিজেন পৰমাণু মলাৰ ভৰ কি আমি আগৰ চেপ্টাৰত আলোচনা কৰিছোঁ চেপ্টাৰ 3ত ঠিক আছে গতিকে ভৰ সংখ্যা বা ভৰ ক্ৰমাংক মানে পৰমাণু এটাৰ কেন্দ্ৰত থকা মুঠ প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা সমষ্টি ঠিক আছে এই সমষ্টি কি বুজায় প্ৰটন আৰু নিউট্ৰনৰ আচলতে ভৰক কেন্দ্ৰটোত যি ভৰ থুপ খাই আছে সেই ভৰক বুজায় ভৰক নিৰ্দেশ কৰাৰ কাৰণে যি মাছ আছে টোটেল মাছ ভৰ আছে সেই ভৰক নিৰ্দেশ কৰে সেইকাৰণে কোৱা হয় ভৰ সংখ্যা বা ভৰ ক্ৰমাংক ঠিক আছে এতিয়া মৌল এটাৰ ৰাসায়নিক চিহ্ন যেনেকৈ আমি নাইট্ৰজেনৰ ক্ষেত্ৰত কেপিটেল N অক্সিজেনৰ ক্ষেত্ৰত কেপিটেল O কেলছিয়ামৰ ক্ষেত্ৰত কেপিটেল C and small a সোডিয়ামৰ ক্ষেত্ৰত কেপিটেল N and small a অৰ্থাৎ Na ইত্যাদি আমি কি কৰোঁ সংকেত ব্যৱহাৰ কৰোঁ ঠিক আছে পৰমাণু মৌল এটাৰ পৰমাণু বুজাবৰ কাৰণে ঠিক আছে এতিয়া আমি জানিলোঁ পৰমাণু ক্ৰমাংক অৰ্থাৎ Z আৰু ভৰ ক্ৰমাংক অৰ্থাৎ A কেপিটেল A আমি জানিলোঁ এতিয়া মৌল এটাৰ ক্ষেত্ৰত যদি ৰাসায়নিকভাৱে প্ৰকৃততে যদি আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে অৰ্থাৎ আমি কি প্ৰদৰ্শন কৰিব লাগে তেনে ক্ষেত্ৰত কি কৰা হয় প্ৰথমে ধৰা হলাম সোডিয়াম লৈছোঁ তেনেহ'লে কেপিটেল N স্মল a Na অৰ্থাৎ সোডিয়ামৰ যিটো আমাৰ চিহ্ন ৰাসায়নিক চিহ্ন বা সংকেত ঠিক আছে মৌলটোৰ সংকেত আমি প্ৰথমে লিখিম লিখাৰ পিছত তলৰ ভাগত লিখা হয় আমাৰ Z অৰ্থাৎ পৰমাণু ক্ৰমাংক কি অৰ্থাৎ সোডিয়াম লৈছোঁ আমি সোডিয়ামৰ পৰমাণু ক্ৰমাংক আমি কি পাম আৰু ওপৰৰ অংশত লিখা হয় A অৰ্থাৎ ইয়াৰ ভৰ ক্ৰমাংক কিমান ঠিক আছে A হৈছে আমাৰ ভৰ ক্ৰমাংক বা ভৰ সংখ্যা ভৰ ক্ৰমাংক বা ভৰ সংখ্যা আৰু Z হৈছে আমাৰ পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা ঠিক আছে এনেকৈ লিখা হয় সোডিয়ামৰ ক্ষেত্ৰত যদি আমি লওঁ প্ৰকৃততে যদি আমি সোডিয়ামৰ ক্ষেত্ৰত লওঁ সোডিয়ামৰ ক্ষেত্ৰত কি হ'ব সোডিয়ামৰ এই পৰমাণু ক্ৰমাংক পাওঁ আমি 11 পাওঁ গতিকে 11টো তলত লিখিম আৰু ইয়াৰ যি ভৰ সংখ্যা থাকে 23 থাকে ঠিক আছে ভৰ সংখ্যা 23 অৰ্থাৎ A আৰু Z হৈছে 11 Z হৈছে সোডিয়ামৰ ক্ষেত্ৰত Z 11 আৰু A হৈছে 23 আকৌ A অৰ্থাৎ ভৰ ক্ৰমাংক সমান সমান কি Z অৰ্থাৎ প্ৰটনৰ সংখ্যা যোগ যোগ নিউট্ৰনৰ সংখ্যা প্লাছ কেপিটেল N অৰ্থাৎ নিউট্ৰনৰ সংখ্যা ঠিক আছে গতিকে Z আমি কি পাইছোঁ 11 পাইছোঁ গতিকে 23 যদি টোটেল হয় তেনেহ'লে 11 প্লাছ কি হ'ল 11 প্লাছ কিমান হ'ব লাগিব 11 11 22 13 13 12 12 ঠিক আছে গতিকে 11 যোগ 12 গতিকে আমি কি পাওঁ সোডিয়ামৰ পৰমাণু এটাত 11টা প্ৰটন আৰু 12টা নিউট্ৰন থাকে আমি গম পাওঁ ইয়াৰ ভৰ সংখ্যাৰ পৰা সোডিয়ামৰ ভৰ সংখ্যা গতিকে আকৌ কৈছোঁ ভৰ সংখ্যা বা ভৰ ক্ৰমাংক হৈছে পৰমাণু এটাৰ নিউক্লিয়াছত থকা মুঠ প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা ঠিক আছে এখানে মুঠ প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাক নিউক্লিয়ন্স বুলিও কোৱা হয় কি কোৱা হয় নিউক্লিয়ন্স প্লুৰেল ফৰ্ম নিউক্লিয়নৰ প্লুৰেল ফৰ্ম নিউক্লিয়ন্স মানে প্ৰটন নাম্বাৰ অফ প্ৰটন এণ্ড নাম্বাৰ অফ নিউট্ৰন অৰ্থাৎ একেলগে কোৱা হয় নিউক্লিয়ন্স ঠিক আছে আৰু এটা এক্সাম্পল হৈছে কেলছিয়ামৰ ক্ষেত্ৰত যদি আমি লওঁ কেলছিয়ামৰ ক্ষেত্ৰত Z A এনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে Z হৈছে আমাৰ পৰমাণু ক্ৰমাংক A হৈছে আমাৰ ভৰ ক্ৰমাংক ঠিক আছে গতিকে কেলছিয়ামৰ ক্ষেত্ৰত আমি জানো 20 যদি আমি সিৰিয়ালি মুখস্থ কৰিব লাগে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লৰিন নিয়ন তাৰপিছত কি আছিল সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম 13 14 সিলিকন 15 ফসফরাস 16 সালফার 17 ক্লোরিন 18 আর্গন 19 পটাশিয়াম এণ্ড ক্যালসিয়াম 20 গতিকে আমি 20 পাওঁ পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা পাওঁ 20 ক্যালসিয়ামৰ ক্ষেত্ৰত গতিকে ক্যালসিয়ামৰ CH চিনটো লিখি তলত আমি 20 লিখিম আৰু ওপৰত আমি ইয়াৰ ভৰ পাওঁ 40 পাওঁ ঠিক আছে ডাবল গতিকে
অৰ্থাৎ কেলছিয়ামৰ পৰমাণুত কি আছে 20টা প্ৰটন আছে লগতে 40 আছে ভৰ ক্ৰমাংক ইয়াৰ অৰ্থ 20 + 20 Z+N গতিকে 20টা প্ৰটন আৰু বাকি 20টা থাকে নিউট্ৰন গতিকে প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যা আমি কেলছিয়াম পৰমাণুৰ ক্ষেত্ৰত কেলছিয়াম মৌলটোৰ পৰমাণু এটাৰ ক্ষেত্ৰত 40 পাওঁ ঠিক আছে তো ক্লিয়াৰ ভৰ ক্ৰমাংক বা ভৰ সংখ্যা মানে কি ঠিক আছে এইখিনিয়ে বাকি একো নাই এতিয়া আমি জানিব লাগে সমস্থানিক আইসোটোপ ভেরি ভেরি ইম্পর্টেন্ট টপিক সমস্থানিক ঠিক আছে আর বেশি আলোচনা নকৰোঁ ভৰ সংখ্যা বা ঠিক আছে ভৰ ক্ৰমাংক বা ভৰ সংখ্যা বিষয়ে এতিয়া আমি আলোচনা কৰিম নেক্সট পেজত আইসোটোপস সমস্থানিক যাক ইংৰাজীত কোৱা হয় আইসোটোপস ঠিক আছে বিজ্ঞানৰ যি ইংলিছ টাৰ্মবিলাক থাকে আচলতে ইংৰাজী নহয় সম্পূৰ্ণ ইংৰাজী নহয় এইবোৰ গ্ৰীক বা লেটিনৰ পৰা অহা ঠিক আছে যিকে নহওক সমস্থানিক আইসোটোপ বুলি কোৱা হয় আইসোটোপস সমস্থানিক মানে কি আমি প্ৰকৃতিত এনে কিছুমান মৌল পাওঁ কি পাওঁ মৌল পাওঁ এলিমেণ্ট মৌল মানে কি মৌলিক পদাৰ্থ যেনে আমি কি জানো আমি কি পাওঁ অক্সিজেন পাওঁ নাইট্ৰজেন পাওঁ কেলছিয়াম পাওঁ হাইড্ৰজেন পাওঁ হিলিয়াম পাওঁ নিয়ন পাওঁ আৰ্গন পাওঁ যিকে নহওক আৰ্গন পাওঁ হা ছডিয়াম পাওঁ পটেছিয়াম পাওঁ কে হৈছে পটেছিয়াম ফসফৰাছ এইবোৰক কোৱা হয় মৌলিক পদাৰ্থ ঠিক আছে এইবোৰৰ পৰমাণু একেবিধ পৰমাণুৰ দ্বাৰা গঠিত পদাৰ্থ মৌলিক পদাৰ্থ বা মৌল এলিমেণ্ট ঠিক আছে এতিয়া মৌলবোৰ কেতিয়াবা বেলেগ বেলেগ পৰমাণুৰ একে পৰমাণুৰ দ্বাৰা নাথাকি বেলেগ বেলেগ পৰমাণুৰ ক্ষেত্ৰত মানে পৰমাণুৰ ভিন্নতা দেখা যায় মৌলবোৰৰ ক্ষেত্ৰত পৰমাণুৰ ভিন্নতা দেখা যায় কেতিয়াবা পৰমাণুৰ ভিন্নতা মানে কি মৌল একেই ঠিকই আছে মৌল একেই ইয়াৰ স্থান স্থানিক মানে কি স্থান একে মানে আমি ক'ব পাৰোঁ পৰমাণু ক্ৰমাংক বা আমি কি কওঁ পাৰমাণৱিক ভৰ অলপ আগতে আমি শিকিলোঁ পাৰমাণৱিক ভৰ নহয় সংখ্যা মই কিয় বাৰে ভৰ কৈ থাকোঁ পাৰমাণৱিক সংখ্যা পৰমাণু ক্ৰমাংক বা মনত ৰাখিবা কেতিয়াবা মানে স্লিপ অফ টাং হৈ যায় ক'ব খোজোঁ পাৰমাণৱিক সংখ্যা ভৰ কৈ পেলাওঁ সেই ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা অলপ ঠিক আছে হৈ যাব পাৰে তেনেকুৱা নাজানো কেতিয়াবা হৈ যায় স্লিপ অফ টাং পেটত এটা মুখত এটা ঠিক আছে ঠিকে নহওক পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা ঠিক আছে পাৰমাণৱিক সংখ্যা একে থাকে কিন্তু দেখা যায় যে পৰমাণুৰ যি ভৰ সংখ্যা বেলেগ বেলেগ হৈ পৰে ভৰ সংখ্যা কি হয় বেলেগ হয় এনে কিছুমান কি আছে মৌল আমি প্ৰকৃতিত পাওঁ যাৰ পাৰমাণৱিক সংখ্যা একেই পৰমাণু ক্ৰমাংক একে ক্ৰমাংক মানে স্থান একে অৰ্থাৎ সমস্থানিক মানে সমান স্থানিক মানে স্থান অৰ্থাৎ স্থান একেই পৰমাণুৰ স্থান একেই অৰ্থাৎ সমস্থানিক কিন্তু তাৰ ভৰ সংখ্যা বেলেগ অৰ্থাৎ নিউট্ৰনৰ সংখ্যা বেলেগ প্ৰটনৰ সংখ্যাটো সমানেই আছে ঠিক আছে পৰমাণু ক্ৰমাংক একে মানে কি জেড একেই থাকিব জেড সবৰ ক্ষেত্ৰত একেই মানে যিমান কেইটা পাম বেলেগ বেলেগ পৰমাণু একেই হ'ব জেড একেই থাকিব কিন্তু এ একে নাথাকে অৰ্থাৎ নিউট্ৰনৰ সংখ্যা বেলেগ হৈ যায় অৰ্থাৎ মানে কি জেড একে থাকিব মানে নিউট্ৰনৰ সংখ্যা বেলেগ হয় Z+N অৰ্থাৎ প্ৰটনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যা মিলি তো পাওঁ আমি ভৰ সংখ্যা পাওঁ ক্ৰমাংক বা পাৰমাণৱিক ভৰ একে থাকিব কিন্তু ভৰ আমি বেলেগ পাম যেনেকৈ আমি হাইড্ৰজেন পৰমাণুটো যদি লওঁ হাইড্ৰজেন পৰমাণু লওঁ গোটেইখিনি যিকেইটা আছে আলোচনা কৰিম হাইড্ৰজেন পৰমাণু ল'লে হাইড্ৰজেনৰ আমি 3টা সমস্থানিক পাওঁ অৰ্থাৎ হাইড্ৰজেন H11 যেটো আমি হাইড্ৰজেন বুলি কওঁ H কেপিটেল H আৰু হাইড্ৰজেন 1 2 যাক কোৱা হয় ডয়টৰিয়াম ইয়াৰ নামটো হ'ল প্ৰথমটোক কোৱা হয় প্ৰটিয়াম সেইকাৰণে ইয়াৰ নামটো প্ৰটিয়াম বুলি কোৱা হয় প্ৰটিয়াম দ্বিতীয়টোক ডয়টৰিয়াম আৰু এটা হ'ল হাইড্ৰজেন 1 and 3 ইয়াক কোৱা হয় ট্ৰিচিয়াম হয় আচলতে ট্ৰিচিয়াম
ট্ৰিচিয়াম কিতাপত ট্ৰিটিয়াম বুলি দিয়া আছে টাইপিং মিষ্টেক ট্ৰিচিয়াম 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 মানে 3 আছে ডাইটেৰিয়াম মানে 2 প্ৰটিয়াম মানে 1 বুজাইছে অৰ্থাৎ সংখ্যাৰ ওপৰত পাৰমাণবিক ভৰৰ ওপৰত ভৰ ক্ৰমাংকৰ ওপৰত নিৰ্ভৰ কৰি নাম দিয়া হৈছে প্ৰটিয়াম মানে a = 1 অৰ্থাৎ এটা প্ৰটন আছে হাইড্ৰোজেনত নিউট্ৰন নাথাকে প্ৰটন হাইড্ৰোজেনত নিউট্ৰন নাথাকে অলপ আগতে কি ক'লো নিউট্ৰন সংখ্যা বেলেগ বেলেগ কিন্তু হাইড্ৰোজেন পৰমাণুৰ ক্ষেত্ৰত সেইটো নিমিলে বেলেগ পৰমাণুৰ ক্ষেত্ৰত মিলিব কিন্তু হাইড্ৰোজেনৰ ক্ষেত্ৰত নিমিলে কাৰণ হাইড্ৰোজেনত আমাৰ কি নাই হাইড্ৰোজেনত কি নাই নিউট্ৰন নাই গতিকে বেলেগ বেলেগ হৈছে মানে কি ভৰ বেলেগ বেলেগ হৈছে মানে বেলেগ বেলেগ পৰমাণু প্ৰটনৰ সংখ্যাই বেলেগ হৈ গৈছে কেৱল হাইড্ৰোজেনৰ ক্ষেত্ৰত এইটো হ'ব বেলেগ পৰমাণুৰ ক্ষেত্ৰত কিন্তু নিউট্ৰনৰ সংখ্যা বেলেগ হ'ব যেটো কৈছো যে z একেই থাকে z একেই থাকিব হাইড্ৰোজেনৰ ক্ষেত্ৰত কেৱল অলপ অমিল কাৰণ হাইড্ৰোজেনত নিউট্ৰন নাই আমি জানো সেইকাৰণে কথাটো ঠিকে নহওক দুটা আছে ইয়াত তিনিটা আছে ভৰ ক্ৰমাংক বেলেগ অৰ্থাৎ প্ৰটনৰ সংখ্যা বেলেগ বেলেগ থাকে ঠিক আছে ঠিকে নহওক আমি ভৰ ক্ৰমাংক বেলেগ পাম ঠিক আছে z ধৰি একেই বুলি ধৰা হৈছে ইয়াত z একেই ধৰা হৈছে পৰমাণু ক্ৰমাংক একেই 1 বুলি ধৰা হৈছে প্ৰটনৰ সংখ্যা আসলতে 1 বুলি ধৰা হৈছে কিন্তু ইয়াৰ ভৰ সংখ্যা কি পাও 1 2 আৰু 3 পাও ঠিক আছে নিউট্ৰন হাইড্ৰোজেনত নাথাকেও যদিও ইয়াৰ যে অমস্থানিকপুৰত থাকিব পাৰে ডয়টেৰিয়াম বা ট্ৰিচিয়ামত থাকিব পাৰে এইকাৰণে ইয়াৰ ভৰ সংখ্যা বেলেগ বেলেগ পাও প্ৰথমটোত হয়তো নাই কিন্তু দ্বিতীয়টোত যদি নিউট্ৰন আছে তৃতীয়টোত ট্ৰিচিয়ামত থাকিব পাৰে ঠিক আছে এইকাৰণে আমি ভৰ সংখ্যা বেলেগ বেলেগ পাও অৰ্থাৎ 1 2 3 এনেকে ভৰ সংখ্যা বেলেগ বেলেগ পাও কিন্তু পৰমাণু ক্ৰমাংক আমি সদায় 1 পাও ঠিক আছে প্ৰটনৰ সংখ্যা একেই পাও ঠিক আছে আসলতে প্ৰটনৰ সংখ্যা বেলেগ নহয় যদি ভালদৰে আমি ষ্টাডি কৰো তেনে ক্ষেত্ৰত আৰু লৈছো কাৰ্বন ঠিক আছে কাৰ্বনৰ দুটা থাকে কাৰ্বন 14 কাৰ্বন 612 and কাৰ্বন 614 ইয়াৰ অৰ্থ কি 6 মানে কি আমাৰ z অৰ্থাৎ পৰমাণু ক্ৰমাংক অৰ্থাৎ প্ৰটনৰ সংখ্যা z = 6 আছে দুটাৰ ক্ষেত্ৰতে z = 6 আছে কিন্তু আমাৰ a অৰ্থাৎ ভৰ সংখ্যা a12 পাইছো আৰু a14 পাইছো একেই মৌল কাৰ্বন কিন্তু পৰমাণু দুটা বেলেগ বেলেগ পাইছো এটা পৰমাণুৰ ক্ষেত্ৰত আমি পৰমাণু ক্ৰমাংক একেই 6 আছে কিন্তু ভৰ সংখ্যা 12 পাইছো আৰু বেলেগটোত পাইছো ভৰ সংখ্যা 14 পাইছো অৰ্থাৎ 12 আৰু 14 বেলেগ বেলেগ হৈ গল গতিকে এই দুটা কোৱা হ'ব কাৰ্বনৰ সমস্থানিক কি কোৱা হ'ব কাৰ্বনৰ সমস্থানিক বুলি কোৱা হ'ব কাৰ্বনৰ সমস্থানিক বুলি কোৱা হয় হাইড্ৰোজেনটো অলপ জটিল হয় বুজতে হাইড্ৰোজেনটো উদাহৰণ হিচাপে নলবা ওকে কাৰ্বনৰ সমস্থানিক বুলি কোৱা হয় কিয় কাৰ্বনৰ সমস্থানিক আৰু তেনেকুৱা সমস্থানিক আছে আমাৰ ক্লোৰিনৰ ক্ষেত্ৰত ক্লোৰিনৰ দুটা সমস্থানিক পাও ক্লোৰিন 17 নম্বৰ অৰ্থাৎ পৰমাণু ক্ৰমাংক 17 আৰু ভৰ সংখ্যা 35 আৰু এটা ক্লোৰিন পোৱা যায় পৰমাণু 17 কিন্তু 35 নহয় ইয়াত 37 পাও আমি ভৰ সংখ্যা ঠিক আছে দুটাৰ ক্ষেত্ৰত পৰমাণু ক্ৰমাংক একে 17 অৰ্থাৎ প্ৰটনৰ সংখ্যা পৰমাণুত প্ৰটনৰ সংখ্যা 17 একেই আছে z একেই আছে কিন্তু a বেলেগ বেলেগ ভৰ সংখ্যা বেলেগ বেলেগ 37 and 35 ইয়াৰ অৰ্থ কি বুজাইছে ঠিক আছে 35 a কি বুজাব অৰ্থাৎ ইয়াত প্ৰটনৰ সংখ্যা z = 17 আছে আৰু নিউট্ৰনৰ সংখ্যা কিমান থাকিব 17 + 34 18 18টা আছে নিউট্ৰন এই দুটা মিলি কি পাইছো আমি পৰমাণু ভৰ সংখ্যা পাইছো পৰমাণুৰ ভৰ সংখ্যা 35 পাইছো কিন্তু দ্বিতীয়টোৰ ক্ষেত্ৰত কি আছে z = 17 আছে কিন্তু নিউট্ৰনৰ সংখ্যা বাঢ়ি গৈছে 18 + 2 অৰ্থাৎ 20 পাইছো ঠিক আছে নিউট্ৰনৰ সংখ্যা 20 পাইছো গতিকে নিউট্ৰনৰ সংখ্যা বেলেগ হৈ গৈছে যেটো আমি কৈছিলো z একে থাকিব তো নিউট্ৰনৰ সংখ্যা বেলেগ হোৱাৰ কাৰণে এই ভৰ সংখ্যা বেলেগ হৈ যাব গতিকে আমি ক'ব পাৰো ক্লোৰিনৰ যি সমস্থানিক পাও আমি ক্লোৰিনৰ ক্ষেত্ৰত যি সমস্থানিক পাও ক্লোৰিনৰ ক্ষেত্ৰত যি সমস্থানিক পাও ক্লোৰিনৰ সমস্থানিক আমি কি পাও দুটা পাও অৰ্থাৎ ক্লোৰিন 1735 আৰু আমাৰ ক্লোৰিন 1737 এই দুটা হৈছে ক্লোৰিনৰ সমস্থানিক অৰ্থাৎ স্থান একেই পৰমাণু ক্ৰমাংক একেই কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ ইন শৰ্ট আমি ক'ব পাৰো যে প্ৰকৃতিত কিছুমান মৌলৰ কি থাকে কিছুমান পৰমাণুৰ ক্ষেত্ৰত ভিন্নতা দেখা যায় যি পৰমাণুবোৰত কি হৈ থাকে আমাৰ পৰমাণু ক্ৰমাংক একে থাকে অৰ্থাৎ
পাৰমাণবিক সংখ্যা একে থাকে কিন্তু ইয়াৰ ভৰ সংখ্যাবোৰ বেলেগ বেলেগ পোৱা যায় এইবোৰক কোৱা হয় এই পৰমাণুবোৰক কোৱা হয় মৌলটোৰ ক্ষেত্ৰত সমস্থানিক আইচটপ ঠিক আছে যেনেকৈ হাইড্ৰজেনৰ ক্ষেত্ৰত আমি তিনিটা হাইড্ৰজেনৰ সমস্থানিক পাওঁ এই হাইড্ৰজেন H11 হাইড্ৰজেন H12 ঠিক আছে হাইড্ৰজেন H13 যাক 11 কোৱা হয় প্ৰটিয়াম 1 কোৱা হয় ডয়টেৰিয়াম তাক কেপিটেল ডি ৰে সূচোৱা হয় কেপিটেল ডি আৰু ট্ৰিচিয়াম যাক কেপিটেল টি ৰে বুজোৱা হয় ঠিক আছে আমি জানো পানীৰ সংকেত হৈছে H2O তো গধুৰ পানী এটা আছে যাক D2O বুলি কোৱা হয় D2O মানে ডয়টেৰিয়াম অক্সাইড H2O মানে হাইড্ৰজেন অক্সাইড হৈছে আমাৰ পানী সাধাৰণ পানী খোৱা পানী গধুৰ পানী এটা পাওঁ যাক কোৱা হয় ডয়টেৰিয়াম অক্সাইড অৰ্থাৎ তাত গধুৰতা বেছি নিউট্ৰন আছে তাত হয়তো নিউট্ৰন আছে এনে নিউট্ৰন নাথাকে প্ৰটিয়ামত নাথাকে নিউট্ৰন হাইড্ৰজেনত নাথাকে মানে আমি আগতে কৈছোঁ অৰ্থাৎ প্ৰটিয়ামতহে নাথাকে কিন্তু ডয়টেৰিয়াম আৰু ট্ৰিচিয়ামত নিউট্ৰন থাকে কাৰণে তো ভৰ বাঢ়ি গৈছে ডয়টেৰিয়ামত এটা নিউট্ৰন থাকে আৰু প্ৰটিয়ামত দুটা নিউট্ৰন থাকে দুটা নিউট্ৰন আৰু এটা প্ৰটন মিলি কি হৈ গ'ল আমাৰ তিনিটা হৈ গ'ল ট্ৰিচিয়ামত ঠিক আছে এইখিনি অলপ কনসেপ্ট প্ৰবলেম হৈ আছিল প্ৰথমে এইখিনি ক্লিয়াৰ কৰি দিলোঁ আকৌ মই ঠিক আছে D2O হৈছে গধুৰ পানী ডয়টেৰিয়াম অক্সাইড ঠিক আছে গতিকে আমি হাইড্ৰজেনৰ সমস্থানিক হিচাপে প্ৰটিয়াম পাওঁ অৰ্থাৎ ইয়াত প্ৰটিয়ামত কি থাকে এটা প্ৰটন থাকে আৰু এটাই প্ৰটন এটাই থাকে এটাই নিউট্ৰন নাথাকে তাৰমানে প্ৰটনেই ভৰ সংখ্যা বুজায় এটা প্ৰটন থাকে এটা প্ৰটনেই ভৰ সংখ্যা বুজায় ডয়টেৰিয়ামত এটা প্ৰটন থাকে লগতে এটা নিউট্ৰন থাকে গতিকে এটা প্ৰটন আৰু এটা নিউট্ৰন মিলি ভৰ সংখ্যা সূচাইছে গতিকে 2 পাইছোঁ আমি আৰু ট্ৰিচিয়ামত কি হয় এটা প্ৰটন থাকে H1 and 3 অৰ্থাৎ প্ৰটনৰ লগত নিউট্ৰনৰ সংখ্যা যোগ হ'ব অৰ্থাৎ এটা প্ৰটন আৰু দুটা নিউট্ৰন থাকে প্ৰথমটোত নিউট্ৰন নাথাকে তাত দুটা ডয়টেৰিয়াম আৰু ট্ৰিচিয়ামত নিউট্ৰন থাকে সেইকাৰণে ভৰ সংখ্যা বা ভৰ ক্ৰমাংক বাঢ়ি গৈছে এখানে তিনিটা অৱস্থা পাইছোঁ পৰমাণুৰ ক্ষেত্ৰত এটা হৈছে প্ৰটিয়াম দ্বিতীয় হৈছে ডয়টেৰিয়াম আৰু ট্ৰিচিয়াম এই তিনিটা হৈছে হাইড্ৰজেনৰ ক্ষেত্ৰত সমস্থানিক আইচটপছ অফ হাইড্ৰজেন ঠিক তেনেদৰে কাৰ্বনৰ ক্ষেত্ৰত দুটা পাইছোঁ কাৰ্বন 6 and 12 ইয়াত কোনো প্ৰবলেম নাই সদায় জেড ঠিক আছে আগৰ কনসেপ্টটো ঠিক আছে জেড ইকুৱেল টু সদায় একে জেড একে হাইড্ৰজেনৰ ক্ষেত্ৰত একে পাইছোঁ কেৱল প্ৰটিয়ামৰ ক্ষেত্ৰত নাথাকে নিউট্ৰন কিন্তু ডয়টেৰিয়াম আৰু ট্ৰিচিয়ামৰ ক্ষেত্ৰত নিউট্ৰন থাকে তাৰ মানে ঠিক আছে এই হাইড্ৰজেনৰ পৰমাণুত নিউট্ৰন নাথাকে মানে এই নহয় যে তাৰ সকলো সমস্থানিকত নাথাকে ডয়টেৰিয়াম আৰু ট্ৰিচিয়াম আমি সাধাৰণতে ইমান নাপাওঁ খুব কম ৰেয়াৰ নগণ্য সেইকাৰণে ইমান ধৰা নহয় হাইড্ৰজেনৰ মেইন হৈছে প্ৰটিয়াম হৈছে হাইড্ৰজেনৰ মেইন যেটো সমস্থানিক মুখ্য সমস্থানিক ঠিক আছে ঠিক তেনেদৰে কাৰ্বন 612 হৈছে মুখ্য সমস্থানিক আৰু কাৰ্বন 614 খুব কম পোৱা যায় কম পৰিমাণে পোৱা যায় ইয়াৰ শক্তিৰ মানে পৰিমাণ আছে ঠিক আছে গতিকে কাৰ্বনৰ ক্ষেত্ৰত একেই পৰমাণু ক্ৰমাংক 6 and 6 একে থাকিব কিন্তু ভৰ ক্ৰমাংক 12 and 14 অৰ্থাৎ ইয়াত 6টা নিউট্ৰন আছে 6টা প্ৰটন আৰু 6টা নিউট্ৰন 12 6 যোগ 6 ঠিক আছে কাৰ্বনৰ ক্ষেত্ৰত যদি আমি ধৰো 6 ইউনিট প্লাস 6 ইউনিট ইকুয়াল টু 12 ইউনিট 12 ঠিক আছে 6 ইউনিট প্লাস 6 ইউনিট 6টা প্ৰটন আৰু প্লাস 6টা নিউট্ৰন আছে এইখিনি মিলি আমি 12 ইউনিট পাওঁ ইয়াৰ ভৰ ক্ৰমাংক কিন্তু আৰু এটা কি আছে 6 ইউনিট পাওঁ এই প্ৰটনৰ সংখ্যা একে থাকিব অৰ্থাৎ ভৰ ক্ৰমাংক 6 ইউনিট পাওঁ ক্ৰমাংক একে থাকিব ঠিক আছে ক্ৰমাংক একে থাকিব কিন্তু লগতে 6 প্লাস 8 ইউনিট পাওঁ আমি ইয়াৰ 8টা পাওঁ নিউট্ৰনৰ সংখ্যা এটা পৰমাণুৰ ক্ষেত্ৰত গতিকে এইখিনি হ'ল 14 ইউনিট গতিকে আমি ভৰ বেলেগ বেলেগ পাইছোঁ নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হোৱাৰ কাৰণে গতিকে কাৰ্বন 612 হৈছে 612 and কাৰ্বন 614 এই দুটা হৈছে কাৰ্বনৰ সমস্থানিক ঠিক তেনেদৰে আমি ক্লোৰিনৰ সমস্থানিক পাইছোঁ ক্লোৰিন 1737 and ক্লোৰিন 1735 17 একে আছে পাৰমাণবিক ক্ৰমাংক পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক অৰ্থাৎ প্ৰটনৰ সংখ্যা একে আছে প্ৰটনৰ সংখ্যা একে আছে তো নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হোৱাৰ কাৰণে প্ৰটন প্লাস নিউট্ৰন মিলি তো আমি ভৰ সংখ্যা পাওঁ অৰ্থাৎ 37 পাইছোঁ এটা 35 পাইছোঁ এটা 37 পাইছোঁ ঠিক আছে আমি এখিনি আলোচনা কৰিছোঁ নিশ্চয় এতিয়া কনফিউজন থাকিব নালাগে আমাৰ সমস্থানিক মানে কি ঠিক আছে এতিয়া সমস্থানিকৰ ক্ষেত্ৰত যদি আমি ধৰো এতিয়া সমস্থানিক ক্ষেত্ৰত পাৰমাণবিক ভৰ কেনেদৰে নিৰ্ণয় কৰা হয় পাৰমাণবিক ভৰ
সমস্থানিকৰ ক্ষেত্ৰত কেনেদৰে যেনেকৈ আমি ক্লৰিনক এক্সাম্পল হিচাপে লৈছোঁ যিটো টেক্সট দিয়া আছে সেইটোৱে লৈছোঁ 17 and 35 দুটা সমস্থানিক পাওঁ ক্লৰিনৰ ক্ষেত্ৰত ক্লৰিন 1735 and ক্লৰিন 1737 তেনে ক্ষেত্ৰত ইয়াৰ পাৰমাণবিক ভৰ সেইটো গণ্য কৰা হ'ব ইয়াৰ গড় পাৰমাণবিক ভৰ নিৰ্ণয় কৰা হয় গড় এভাৰেজ এটমিক মাছ ঠিক আছে পৰমাণু এটাৰ ভৰ ক্ৰমাংকই পাৰমাণবিক ভৰ সূচায় তাৰ পাৰমাণবিক ভৰ মানে তাত নিউট্ৰন আৰু প্ৰটনৰ ভৰ আচলতে কিমান আছে অৰ্থাৎ নিউক্লিয়াছটোত কিমানখিনি ভৰ বা পৰমাণুটোত কিমানখিনি ভৰ আছে গোটেইখিনি ভৰটো নিউক্লিয়াছতে থোপ খাই থাকে গতিকে নিউক্লিয়াছটোৰ ভৰ কিমান আছে পৰমাণুটোৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ ভৰ কিমান আছে এতিয়া আমি দুটা লৈছোঁ ক্লৰিন 1735 and ক্লৰিন 1737 ইয়াৰ যদি পাৰমাণবিক ভৰ আমি উলিয়াব লাগে তেনেহ'লে ইয়াৰ গড় সংযুতি হিচাপে ল'ব লাগিব 35 to প্রকৃত 75% যি পোৱা যায় ক্লৰিনৰ পৰমাণু 1735 হিচাপে থাকে আৰু বাকি 25% হে আমি কেৱল কি পাওঁ ইয়াৰ ক্লৰিন 1737 হিচাপে পাওঁ গতিকে এই দুটাৰ আমি গড় ল'লে এটমিক মাছ কি পাম প্ৰথমে 35 ইনটু কিমান পাৰ্চেণ্টত পোৱা যায় সেইখিনি ল'ব পাৰ্চেণ্টত পোৱা যায় 75/100 75/100 70% মানে 75/100 গতিকে 70%ক ইয়াৰ যি ভৰ ক্ৰমাংক আছে সেই তাক যি কি কৰিব লাগিব আমি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে মাল্টিপ্লাই কৰি ইয়াক যোগ কৰি দিব লাগিব অৰ্থাৎ বাকি 25% 100% কৰিব লাগে আমি গতিকে 100% দুটা মিলি ইয়াৰ অৰ্থ কি কৈ আছো 37 ইনটু কিও 25/100 এটা 5 এৰে ললে 1 1 5 গুণ 5 25 থাকিল 5 15 বাৰ থাকিব 20 বাৰ 5 3 গুণ 5 4 গুণ এনেকৈ পাই যাম ঠিক একেই পাম আমি একেই পাম ইয়াত 3 তলত থাকিল 4 ইয়াৰ পৰা কি পাম আমি 4 3 5 গুণ 15 15 3 গুণে 9 আৰু 10 105 যোগ 4 3 7 গুণ 21 3 3 গুণে 9 আৰু 2 11 111 ঠিক আছে 111 ইয়াক যদি যোগ কৰোঁ আমি ভগ্নাংশ লসাগু 4 হ'ব 105 আৰু 111 কিমান হয় 211 আৰু 5 216 এইখিনি আমি পাম কিবা এটা হিচাপৰ গণ্ডগোল হৈ আছে অলপ চাই লওঁ সৰি মই ইয়াৰ লগত কি মিলাইছোঁ কটাকটিত ভুল হৈ গৈছে সৰি একেলগে মিলাই দিছোঁ 25 আছে ইয়াত 75 আছে 25 5 গুণে 25 5 20 বাৰ যাব না 5 1 গুণ 5 5 4 এতিয়া 1/4 হ'ল সেইকাৰণে মিলা নাই মোৰ যিকে নহওক ইকুৱেল টু কিমান হ'ব যিকে নহওক 105/4 প্লাছ তাতে 37 হ'ব সোনকালে কৰিব খুজিছিলোঁ তো সেইকাৰণে আগৰ 75/100 বুলি লৈছিলোঁ ইয়াতো আছে হিচাপৰ ক্ষেত্ৰত তাৰমানে সেইকাৰণে এনেকৈ কৈছোঁ যিকে নহওক ইয়াৰ পৰা আমি পাম 35.5 পাম যদি আমি হিচাপ কৰোঁ তেনেহ'লে 35.5 পোৱা যাব ইউনিট গতিকে আমি ক্লৰিনৰ ক্ষেত্ৰত গড় পাৰমাণবিক ভৰটো পাওঁ 35.5 ইউনিট ঠিক আছে ইয়াৰ অৰ্থ এই নহয় যে ক্লৰিনৰ এটা পৰমাণুৰ যি পাৰমাণবিক ভৰ পাওঁ সেইটো হৈছে 35.5 ইউনিট ইয়াৰ অৰ্থ এইটোৱেই যে যদি আমি ক্লৰিনৰ পৰমাণু এটা লৈ আছোঁ তাত কি থাকিব ক্লৰিন 35 ক্লৰিন 1735 আৰু ক্লৰিন 1737 থাকিব ঠিক আছে আৰু এই দুটা মিলি ক্লৰিনৰ যি সাম্ভাব্য যি পসিবিলিটি যি সাম্ভাব্য ভৰ পাম আমি ভৰ পাম পাৰমাণবিক ভৰ সেয়া হ'ব 35.5 ইউনিট ঠিক আছে ঠিক আছে এনেদৰে উলিওৱা হয় কিতাপত ভালদৰে দিয়া আছে চাই ল'ব অলপ গণ্ডগোল লাগি গৈছিল মোৰ হিচাপত যিকাৰণে ভালদৰে চাই ল'ব তোমালোকে নিশ্চয় এতিয়া বুজিব পাৰিছা সমস্থানিক মানে কি আইসোটপস এতিয়া আছে আইসোবাৰ্স সমভাৰী একেবাৰে সহজ সমভাৰী সেইখিনি আমি চমুকৈ অলপ আলোচনা কৰিম নেক্সট পেজত ঠিক আছে এতিয়া আমি জানিম সমভাৰী আইসোবাৰ্স মানে কি প্ৰথমে সমস্থানিকখিনি আগতে লৈ লৈছোঁ সমস্থানিক মানে কি সমস্থানিক মানে স্থান একে আমি পাইছোঁ সমস্থানিক আইসোটপস যেনেকৈ হাইড্ৰজেনৰ ক্ষেত্ৰত আমি কি পালোঁ তিনিটা পালোঁ হাইড্ৰজেন 11 প্ৰটিয়াম
হাইড্রোজেন 1 2 deuterium and hydrogen 1 3 অর্থাৎ ট্রিটিয়াম কার্বনের ক্ষেত্ৰত কার্বন 6 12 and কার্বন 6 14 পাইছোঁ ঠিক আছে ক্লোরিনের ক্ষেত্ৰত কি পাইছোঁ ক্লোরিন 17 35 পাইছোঁ আৰু ক্লোরিন 17 37 পাইছোঁ এইবোৰ হৈছে আমাৰ সমস্থানিক কার্বনৰ সমস্থানিক হাইড্ৰোজেনৰ সমস্থানিক আৰু ক্লোরিনৰ সমস্থানিক মানে কি z equal to same z একে আছে অর্থাৎ পরমাণু ক্রমাঙ্ক একে z একেই কেবল ভর ক্রমাঙ্ক বেলেগ হ'ব তাৰ কাৰণ নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হাইড্ৰোজেনৰ প্ৰথমটোত নিউট্ৰন নাথাকে তাৰ পিছত নিউট্ৰন থাকে ঠিক আছে আমি আলোচনা কৰিছো এইখিনি কথা সমস্থানিক মানে সমস্থান অর্থাৎ z equal to same তে সমভাৰী হৈছে সমস্থানিকৰ সম্পূৰ্ণ বিপৰীতটো সেইকাৰণে সমস্থানিকখিনি আগতে অনুকূলে লৈছো ঠিক আছে সমভাৰী মানে কি ভৰ একে ভাৰী সম মানে সমান ভাৰী মানে ভৰ গতিকে ভৰ একে থাকিব কিছুমান প্ৰকৃতিত এনে কিছুমান মৌল আছে যাৰ ভৰ একে কিন্তু তাৰ z কিন্তু বেলেগ z ভিন্ন সমস্থানিকত z একে কিন্তু ভৰ একে বেলেগ ভিন্ন আৰু সমভাৰীটো উল্টা অৰ্থাৎ উল্টাটো সম্পূৰ্ণ বিপৰীত z একে থাকিব পৰমাণু ক্ৰমাঙ্ক z বা পাৰমাণবিক সংখ্যা অর্থাৎ প্রোটনের সংখ্যা একে নাম্বার অফ প্রোটন ইজ ইকুয়াল z নাম্বার অফ প্রোটন ইজ ইকুয়াল ইন কেস অফ আইসোটপস সমস্থানিকৰ ক্ষেত্ৰত z একেই থাকে কিন্তু সমভাৰীৰ ক্ষেত্ৰত z ভিন্ন কিন্তু ভৰ একে কি একে একে থাকিব অর্থাৎ ভৰ সংখ্যা একে ভৰ সংখ্যা বা ভৰ ক্ৰমাঙ্ক একে থাকে যেনেকৈ ইয়াত এক্সাম্পল দিয়া আছে টেক্সট এটা হেইটো সুইটেবল এক্সাম্পল হয় ইয়াৰ কাৰণে সমভাৰীৰ ক্ষেত্ৰত আৰ্গন যদি লওঁ আমি আৰ্গন আৰু এটা ক্যালসিয়াম এই দুটা যদি আমি মৌল লওঁ আৰ্গনৰ পৰমাণু ক্ৰমাঙ্ক 18 আৰু ক্যালসিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 20 অৰ্থাৎ z ক্যালসিয়ামৰ ক্ষেত্ৰত z equal to 20 পাই আছো আৰু আৰ্গনৰ ক্ষেত্ৰত z equal to 18 পাই আছো অৰ্থাৎ আমাৰ z ভিন্ন পাইছো না নাই ভিন্ন পাইছো z ভিন্ন অৰ্থাৎ প্ৰটনৰ সংখ্যা বেলেগ বেলেগ পাইছো প্ৰটনৰ সংখ্যা বেলেগ পোৱা যাব বেলেগ মৌলৰ পৰমাণু প্ৰটনৰ সংখ্যা বেলেগ পোৱা যাব কিন্তু যদি আমি ভৰৰ ক্ষেত্ৰত চাওঁ তেনেহলে ক্যালসিয়ামৰ 40 আৰ্গনৰ 40 একে আছে ভৰ ক্ৰমাঙ্ক একেই ক্যালসিয়ামৰ 40 মানে কি 20 + 20 অৰ্থাৎ নিউট্ৰন 20 টা আছে গতিকে প্ৰটন প্লাস নিউট্ৰন 20 + 20 মিলি আমি কি পাম a পাম 40 পাম অৰ্থাৎ a পাম অৰ্থাৎ ভৰ ক্ৰমাঙ্ক পাম a 40 আৰ্গনৰ ক্ষেত্ৰত কি আছে 18 টা আছে প্ৰটন গতিকে 18 প্লাস কি হ'ব 20 টা নহব 22 হ'ব 22 হ'ব তেতিয়াহে আমি কি পাম ইকুয়াল টু 40 পাম অর্থাৎ নিউট্রনের সংখ্যা কি আছে বেশি আছে আর্গনের ক্ষেত্ৰত নিউট্রনের সংখ্যা বেশি আছে কিন্তু মোট ভর সংখ্যা যদি বা মোট পারমাণবিক ভর যদি আমি লক্ষ্য কৰো তেনে ক্ষেত্ৰত আৰ্গনৰ 40 ইউনিট পাই আছো আৰ্গনৰ 40 ইউনিট পাই আছো আৰ্গনৰ ক্ষেত্ৰত 40 ইউনিট পাই আছো আৰু ক্যালসিয়ামৰ ক্ষেত্ৰত 40 ইউনিট পাই আছো তেনে ক্ষেত্ৰত আমি আৰ্গন আৰু ক্যালসিয়ামক কোৱা হ'ব একেলগে সমভাৰী কি কোৱা হ'ব একেলগে সমভাৰী আইসোবাৰ্স গতিকে ইন শর্ট চমুকৈ ক'বলৈ গ'লে প্ৰকৃতিত এনে কিছুমান মৌল আছে যিবোৰ মৌলৰ প্ৰটনৰ সংখ্যা পৰমাণুৰ প্ৰটনৰ সংখ্যা বেলেগ বেলেগ অৰ্থাৎ পৰমাণু ক্ৰমাঙ্ক বেলেগ অৰ্থাৎ স্থান বেলেগ সমস্থানিক নহয় স্থানবোৰ বেলেগ পৰমাণু ক্ৰমাঙ্ক বেলেগ ঠিক আছে কিন্তু পৰমাণু ক্ৰমাঙ্ক বেলেগ হোৱাৰ পিছতো ইহতৰ যদি ভৰ সংখ্যা আমি লক্ষ্য কৰো বা ভৰ ক্ৰমাঙ্ক লক্ষ্য কৰো তেনে ক্ষেত্ৰত ভৰ ক্ৰমাঙ্ক একেই থাকে বা সমান থাকে তেনেবোৰ মৌলক পৰমাণুক একেলগে আমি কি বুলি কওঁ সমভাৰী আইসোবাৰ্স বুলি কওঁ সমভাৰ অৰ্থাৎ ভাৰ সমান কিন্তু স্থান বেলেগ অৰ্থাৎ প্ৰটনৰ সংখ্যা বেলেগ বা পৰমাণু ক্ৰমাঙ্ক বেলেগ ঠিক আছে গতিকে শর্ট আমি ক'ব পাৰো যিবোৰ মৌলৰ ভৰ সংখ্যা একে বা ভৰ সংখ্যা একে বা ভৰ ক্ৰমাঙ্ক একে বা পাৰমাণবিক ভৰ একে আমি ক'ব পাৰো পাৰমাণবিক ভৰ একে এটমিক মাস সেম ঠিক আছে পাৰমাণবিক ভৰ একে কিন্তু পাৰমাণবিক সংখ্যা বেলেগ বেলেগ পৰমাণু ক্ৰমাঙ্ক বেলেগ বেলেগ যেনে আৰ্গনৰ ক্ষেত্ৰত 18 পাইছো পৰমাণু ক্ৰমাঙ্ক আৰু ক্যালসিয়ামৰ ক্ষেত্ৰত 20 পাইছো কিন্তু ভৰ সংখ্যা একে পাইছো দুটাৰ ক্ষেত্ৰত 40 and 40 ইউনিট ঠিক আছে গতিকে যিবোৰ মৌলৰ পৰমাণুৰ প্ৰকৃতিত আমি এনে কিছুমান মৌল পাওঁ যিবোৰ মৌলৰ পৰমাণুৰ ভৰ সংখ্যা একে কিন্তু হিহতৰ ভৰ পৰমাণু ক্ৰমাঙ্ক বা পাৰমাণবিক সংখ্যা অৰ্থাৎ z ক্যাপিটেল Z ভিন্ন বা বেলেগ বেলেগ পোৱা যায় তেনেবোৰ মৌলৰ পৰমাণুক একেলগে কি বুলি কোৱা হয় সমভাৰী আইসোবাৰ্স বুলি কোৱা হয় ঠিক আছে এইখিনি
সমস্থানিক আৰু সমভাৰীৰ মাজত এইখিনি পাৰ্থক্য সমস্থানিকত কি হয় স্থান একেই থাকে কিন্তু ভৰ বেলেগ বেলেগ আৰু ভৰ সংখ্যা বেলেগ বেলেগ মানে পাৰমাণবিক ভৰ বেলেগ বেলেগ ভৰ সংখ্যা বেলেগ বেলেগ পাওঁ আমি আইচটপৰ ক্ষেত্ৰত সমস্থানিকত স্থান একে পাওঁ প্ৰটনৰ সংখ্যা একে পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা একে অৰ্থাৎ সমস্থানিক কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ তো সমভাৰীটো ওলোটা অৰ্থাৎ ভৰ সংখ্যা একে কিন্তু পৰমাণু ক্ৰমাংক বা জেড বা পৰমাণু ক্ৰমাংক বা পাৰমাণবিক সংখ্যা ভিন্ন পাওঁ ঠিক আছে এইখিনি পাৰ্থক্য একেবাৰে সহজ আমি এক্সাম্পল আৰ্গন আৰু কেলছিয়ামৰ এক্সাম্পল ল'ম যদি আমাৰ উদাহৰণ হয়তো সমভাৰিক উল্লেখ কি বুজাই লিখা তেনেহ'লে আমি আৰ্গন আৰু কেলছিয়ামৰ কথাই উল্লেখ কৰিম ঠিক আছে গতিকে এইখিনি আছিল আমাৰ চতুৰ্থ অধ্যায়ৰ কনচেপ্ট ভিডিঅ' আৰু নাই ঠিক আছে কনচেপ্ট ভিডিঅ' সমাপ্ত চেপ্টাৰ 4ৰ সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ভাল লাগে লাইক কৰি দিবা বন্ধুসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি কিবা সৰু সুৰা মিষ্টেক হৈ থাকে তেনেহ'লে সেইটো তোমালোকে চালি জাৰি চাবা ঠিক আছে হ'ব পাৰে এনেকুৱা কেলকুলেশ্যনত গণ্ডগোল হৈ আছিল অলপ আগতে এনেকুৱা ডাঙৰ কথা নহয় ঠিক আছে মাইণ্ড নকৰিবা তোমালোকে আৰু ভালদৰে অধ্যয়ন কৰিবা সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ জয় অসম।